কালি আমি এছআইটিৰ পৰা ফোন কল লাভ কৰিলো তেওঁলোকে জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত কথা পাতিবৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈছো যে অসমৰ আন একাংশ ব্যক্তিকো তেওঁলোকে আমন্ত্ৰণ জনাইছে আমি বিষয়টো অৱগত হোৱাৰ লগে লগে আইনী পৰামৰ্শ গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তা আৰু কেইবাগৰাকীও বিশেষজ্ঞ আইনজ্ঞৰ সৈতে আমি পৰামৰ্শ গ্ৰহণ কৰিছো আমি প্ৰথম দিনাৰে পৰা জুবিন গাৰ্গৰ ন্যায়ৰ সংগ্ৰামখনত জুবিন গাৰ্গৰ পক্ষলৈ আগবাঢ়ি আছো আমি নিৰপেক্ষ নহয় আমি ৰাইজৰ পক্ষত আমি জুবিন গাৰ্গৰ পক্ষত আৰু জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ পক্ষত প্ৰথম দিনটোৰ পৰা আমি কৈ আছো যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী প্ৰমুখ্যে সকলো দোষীৰ কঠোৰ শাস্তি হ'ব লাগিব প্ৰথম দিনৰ পৰা আমি কৈ আছো যে তেওঁলোকৰ অৰ্থনৈতিক অপৰাধৰ তদন্ত হ'ব লাগিব আৰু সেই কাৰণে কথাটো স্পষ্ট যে আমি নিৰপেক্ষ নহয় আমি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে আছো জুবিন গাৰ্গৰ পক্ষত আছো লাখ লাখ অনুৰাগীৰ পক্ষত আছো গতিকে তেনে প্ৰেক্ষাপটত আমাক আইনজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে অধিবক্তাই পৰামৰ্শ আগবঢ়াইছে যে আমি যদি গৈ এছআইটিত আলোচনা কৰো তেতিয়া অভিযুক্ত বা দোষীৰ উকিলে আদালতত এই কথাটো এটা অজুহাত ল'ব পাৰে যে তেওঁলোকৰ বিপক্ষে মাত মাতি থকা ব্যক্তিক তদন্ত প্ৰক্ৰিয়াত আলোচনা কৰিবলৈ মাতিছে অৰ্থাৎ তদন্তটোৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন তুলি অজুহাত সৃষ্টি কৰিব পাৰে আৰু আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ বাট মুকলাবলৈ চেষ্টা কৰিব পাৰে সেই কাৰণে আমি স্পষ্টভাৱে কৈছো যে কোনো কাৰণত এনেকুৱা সুযোগ এই জাতিদ্ৰোহীসকলক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে আৰু সেই কাৰণে আমি এছআইটিৰ এই আলোচনালৈ নাযাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছো আলোচনাৰ পৰা বিৰত আছো আৰু এটা কথা স্পষ্ট সংবাদ মাধ্যমত এছআইটিয়ে প্ৰকাশ কৰাৰ তথ্যখিনিক বাদ দিটো গোপন তথ্য একো ক'ব নোৱাৰে আইনী কথা এটা গতিকে যিখিনি কথা সংবাদ মাধ্যমৰ আগত ক'ব পাৰে যিখিনি কথা অসমৰ ৰাইজে একেলগে জানিব পাৰে সেইখিনি কথাই জানিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আগ্ৰহী আৰু সদৌ অসম ছাত্ৰ সন্থাই সেইকাৰণে কৈছো তদন্তৰ গোপনীয়তা আমি বুজি পাওঁ যিবোৰ বিষয়ত স্বচ্ছতা ৰাখিব লাগে সেইবোৰ বিষয়ত স্বচ্ছতা ৰক্ষা কৰি পানী নসৰকা ধৰণেৰে ক্ষিপ্ৰ তদন্ত কৰিবলৈ এছআইটিক আহ্বান জনাইছো চাওক ইজনৰ পিছত সিজন অভিযুক্ত দোষী গ্ৰেপ্তাৰ হৈ আছে কিন্তু যেটো মূল কথা আমি প্ৰথম দিনটোৰ পৰাই কৈ আছো যে জুবিন গাৰ্গে পানীত পৰি উশাহ টানি ককবকাই থকাৰ অৱস্থাত যি কেইজন ইয়তত থকা প্ৰবাসী অসমীয়াই খিকিন্দালি কৰি আছিল ভিডিঅ'গ্ৰাফি কৰি আছিল প্ৰাণৰ শিল্পীগৰাকীক বচাবলৈ যত্ন নকৰিলে সেই সকলক কিয় সুচৰাই অনা হোৱা নাই সেইটো আমাৰ প্ৰশ্ন তেওঁলোকক অনুনয় বিনয় কৰি অনুৰোধ কৰি আনিব লগা কিয় পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোক ভাৰতীয় নাগৰিক প্ৰথম দিনাখন মুখ্যমন্ত্ৰীয়ে কি কৈছিল তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকক খুদপুছৰ কাৰণে আনিব পৰা যাব আৰু যে কিছুমান শব্দ কৈ আছিল লেটাৰ ৰোগেটৰী ইয়াৰ আগত অসমৰ সহা মানুহে এইবোৰ শব্দ শুনিছিল নেকি এমএলএটি মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি তাৰ কথা অসমৰ সহা মানুহে শুনিছিল নেকি এই কথাবোৰ কোনে ৰাজহুৱা কৰিছিল এই কথাবোৰ ৰাজহুৱা কৰিছিল মুখ্যমন্ত্ৰীয়ে তেওঁ অসমৰ জনসাধাৰণক আশ্বস্ত কৰিছিল যে এই ব্যক্তিসকলক সুচৰাই আনিব পৰা যাব তদন্তৰ কাৰণে কিয় পৰা নাই কিয় অনুৰোধ কৰিব লগা হৈছে কেন্দ্ৰত দুগৰাকীকৈ অসম সন্তান মন্ত্ৰী হৈ আছে তাৰ সমান্তৰালভাৱে দিল্লীত বিজেপিৰ চৰকাৰ ৰাজ্যত বিজেপিৰ চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় তাৰ পিছতো এই ব্যক্তিকেইজনক সুচৰাই আনিব নোৱাৰাটো কোনো কাৰণত আমি আশ্বস্ত হ'ব পৰা নাই আৰু একে সময়তে পুনৰ কৈছো সংবাদ মাধ্যমৰ কৰ্মীসকলে সাংবাদিকসকলে পুৱাৰ পৰা ৰাতিলৈকে দুপৰ নিশালৈকে তাত থিয় হৈ থাকি সংবাদদাতাসকলে মানুহৰ বতৰাবোৰ কঢ়িয়াই লৈ গৈছে মানুহক আশ্বস্ত কৰি আছে সজাগ কৰি আছে যদি সন্দীপনৰ দৰে ব্যক্তি যদি অমৃত প্ৰভাৰ দৰে ব্যক্তি যদি শেখৰ গোস্বামী ইয়াত থাকি দুদিন তিনিদিন পিটপিটাই ফুৰিব পাৰে এছআইটি লৈ অহা যোৱা কৰি সংবাদ মাধ্যমৰ মুখামুখি হ'ব পাৰে তেনে প্ৰেক্ষাপটত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইটাই ইয়াতকৈ কি পৃথক তেওঁলোক সমানে জগৰীয়া নে টকা পইচা বেছি আছে কাৰণে তেওঁলোকে বিলাসী আতিথ্য লাভ কৰিব তেওঁলোকক মনে মনে আনি সংবাদ মাধ্যমৰ মুখামুখি নকৰাকৈ মনে মনে তেওঁলোকক লুকুৱাই পঠিয়াই দিয়া কথাটো কোনো কাৰণত স্বচ্ছতাৰ কথা হ'ব নোৱাৰে আমি চিআইডি এছআইটিক আমি আহ্বান জনাইছো যে ব্যক্তিসকল আহিলে সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ দিয়ক কোনেনো খালী পেটত জুবিন গাৰ্গক গাহৰি বনাই খুৱাইছিল কোনেনো খিকিন্দালি কৰি আছিল কোনেনো ভিডিঅ'গ্ৰাফি কৰিছিল এই কথাবোৰ স্পষ্ট হ'ব লাগিব আজিলৈকে নেজানো কোনে জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'সমূহ ৱেব ছিৰিজৰ দৰে কৰি আছিল সম্পাদনা কৰি আছিল খণ্ড খণ্ডকৈ প্ৰচাৰ কৰি আছিলে সেই কথাবোৰ যেতিয়ালৈকে নাজানিম স্বচ্ছতাৰ কথাটো তেতিয়ালৈকে প্ৰশ্নবোধক থাকিব আৰু ৰাইজ আশ্বস্ত হ'ব নোৱাৰিব